সোণোৱাল কছাৰীসকলৰ যি বহুৱা নৃত্য, এই বহুৱা নৃত্যটো আজি ধামলগাঁওবাসী ৰাইজৰ সহযোগত ইমান সুন্দৰভাৱে অনুষ্ঠিত কৰিছে। মই অতি অভিভূত হৈছোঁ। ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে আৰু পৰম্পৰাগতভাৱে এই অঞ্চলৰ ৰাইজে আজি দীৰ্ঘদিনৰ পৰা এই বহুৱা নৃত্যটো অনুষ্ঠিত কৰি আহিছে আৰু আমি ভাবোঁ যে এই নৃত্যটোৱে সোণোৱাল কছাৰীসকলৰ যি কৃষ্টি সংস্কৃতি এই ক্ষেত্ৰত ধৰি ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে উদগনি যোগাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। প্ৰথমবাৰৰ বাবে ইয়াতে অনুষ্ঠিত হৈছিল সোণোৱাল কছাৰী বহুৱা নৃত্য, আজি আপুনি যে আছে কি ক'ব? হয়, হাজাৰ হাজাৰ বছৰ ধৰি সোণোৱাল জনগোষ্ঠী এনেধৰণে প্ৰতি দুবছৰৰ মূৰে আজি আমাৰ এই দামীয়া ধামলগাঁৱত যি বহুৱা নৃত্য আয়োজন কৰে আৰু ইয়াৰ যোগেদি আচলতে সমাজখনত শান্তি সম্প্ৰীতি সমন্বয় থাকিবৰ কাৰণে, সমাজখনৰ পৰা অপায় অমংগল দূৰ হ'বৰ কাৰণে আচলতে এই নৃত্য, আচলতে ই এক পৌৰাণিক কাহিনীও আছে, যি কাহিনীৰ যোগেদি আচলতে আজি সোণোৱালসকলে এনেধৰণৰ যি বহুৱা নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ মূলতে হ'ল, মই যদি অকণমান ক'বলৈ বিচাৰোঁ যে আমাৰ দক্ষ ৰজাৰ যেতিয়া তেখেতৰ জীয়েক সতী মানে পাৰ্বতী যেতিয়া তেখেতে শিৱৰ লগত যেতিয়া বিয়া হৈছিল আৰু দেউতাকে তেতিয়া ৰুদ্ৰমূৰ্তি ধৰি খং উঠিছিল, নানা গালি গালাজ কৰিছিল, তাৰপিছত এখন যজ্ঞ আৰম্ভ কৰিছিল আৰু সেই যজ্ঞত সকলোকে নিমন্ত্ৰণ দিছিল, কিন্তু মাত্ৰ নিজৰ জীয়েক সতীক তেওঁ নিমন্ত্ৰণ দিয়া নাছিল আৰু সেই সতীয়ে গম নাপায় নিমন্ত্ৰণ দিয়া নাই বুলি সেই যজ্ঞত উপস্থিত হৈছিল আৰু তেতিয়া দক্ষ ৰজাই গালি গালাজ অপমান কৰাৰ পাছত আৰু সেই সতীয়ে গৈ তেওঁ দাহ মানে অগ্নিত দাহ গৈছিল আৰু সেই দাহ যোৱাৰ পাছত শিৱই কিন্তু তেনেধৰণৰ কাৰ্য দেখি অতিপাত খং উদ্যমতি হোৱাত দুজন অসুৰ জন্ম দিছিল আৰু বীৰ আৰু ৰুদ্ৰ, সেই দুজনে আহি দক্ষ ৰজাক শিৰচ্ছেদ কৰিছিল আৰু দক্ষ ৰজাই শিৰচ্ছেদ কৰাৰ পাছত লগে লগে দেৱতাসকলে যজ্ঞ সম্পূৰ্ণ নহ'ল। যজ্ঞ সম্পূৰ্ণ নোহোৱাৰ লগে লগে হাহাকাৰ লাগিল আৰু ব্ৰহ্মাৰ ওচৰত কাকতি মিনতি কৰাৰ পাছত ব্ৰহ্মাই পুনৰ শিৱক আকৌ অনুৰোধ কৰিলে তেখেতক জীয়াই দিব লাগে আৰু সেই ব্ৰহ্মাৰ কথা শুনি শিৱই পুনৰ দক্ষক জীয়াই দিবৰ কাৰণে দিয়ালে, কিন্তু তেওঁৰ ডিঙিত এটা ছাগলীৰ মাথা স্থাপন কৰিলে। তাৰ পাছত সেই আনন্দতে দেৱতাসকলে আনন্দ ফূৰ্তি কৰিলে আৰু সেই ফূৰ্তিতে আচলতে আজি এনেধৰণৰ বহুৱা নৃত্য আৰু ইয়াৰ যোগেদি আচলতে সোণোৱালসকলৰ যি পৰম্পৰা ধৰ্মীয় যি ইতিহাস, এই ইতিহাসৰ যোগেদি আচলতে তেনেধৰণৰ সমাজখনৰ পৰা অপায় অমংগল আৰু উপস্য দেৱতাক সুখ আৰু শান্তি আৰু সন্তুষ্ট কৰিবৰ কাৰণে এই বহুৱা আৰু এই বহুৱাৰ যোগেদি আচলতে শান্তি সম্প্ৰীতি সমন্বয় সকলোৱে থাকিব পাৰে, তাৰ কাৰণে আজি এই ৰাইজে যেনেধৰণে আজি আগভাগ ল'লে, আজি এই অঞ্চলৰ বিশিষ্ট মানে আমাৰ মহানন্দ বাগলাৰী ডাঙৰীয়া সুন্দৰভাৱে কথাটি ব্যাখ্যা কৰিছে। আজি অনুষ্ঠানৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে আৰু ইয়াৰ যোগেদি ইয়াৰ আধ্যাত্মিকতাৰ যোগেদি সমাজখন যাতে ভাল হ'ব পাৰে আৰু ইয়াৰ যোগেদি আৰু বহুৱাৰ সম্পৰ্কত নৱপ্ৰজন্মই আৰু বহু কথা যাতে জানিব পাৰে, তেনেধৰণৰ গৱেষণাৰ যোগেদি আমি নতুন প্ৰজন্ম দি যোৱাৰ কাৰণে প্ৰয়াস কৰিব লাগিব আৰু মই সকলোকে আজি ধন্যবাদ জনাইছোঁ আৰু ইয়াত উপস্থিত আৰু যিসকলে আজি এই ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ।
আজি নৃত্য প্ৰদৰ্শন কৰিছে। সোণোৱাল কছাৰীসকলৰ এটা খুব ঐতিহাসিক আৰু অতি পৰম পবিত্ৰ এটা অনুষ্ঠান এই বহুৱা নৃত্য। এই বহুৱা নৃত্যৰ যোগেদি আপোনালোকে জানে যে সোণোৱালসকলে খুব আধ্যাত্মিকভাৱে শিৱৰ উপাসনা তেখেতলোকে ইয়াৰ যোগেদিয়ে কৰে। আৰু সোণোৱালসকল পৰম্পৰাগতভাৱে হৈছে শৈৱপন্থী। তেখেতলোকে শিৱৰ ওপৰত অগাধ বিশ্বাস আৰু ভক্তি আছে। গতিকে তেখেতলোকে গজাই থানতো শিৱৰে পূজা কৰে আৰু আমাৰ বহুৱা নৃত্যৰ যোগেদিও তেখেতলোকে শিৱৰ আৰাধনাই কৰে। আৰু এই আমাৰ খোৱাং সমষ্টিৰ ভিতৰৰ এইখন ধমল গাঁও আৰু আমাৰ খোৱাঙৰ নাহৰণি গাঁও, এই দুইখন গাঁৱত প্ৰত্যেক বছৰেই অল্টাৰনেটিভ, এই বছৰ যদি ইয়াত পাতে ইবছৰ তাত পাতে, এনেধৰণে সোণোৱাল কছাৰীসকলে স্থানীয় ৰাইজৰ উপস্থিতিত, সকলো ৰাইজৰ উপস্থিতিত এই অনুষ্ঠানভাগ পাতে। ময়ো আজি বহু বছৰ ধৰি ইয়ালৈ আহি আছোঁ আৰু মই তেখেতলোকক ধন্যবাদ জনাইছোঁ যে এইটো হৈছে আমাৰ সোণোৱালসকলৰ এটা সাংস্কৃতিক পৰিচয়, যিটোৰ যোগেদি সোণোৱালসকল আন বেলেগতকৈ যে অলপ বেলেগ সেই কথাটো এনেধৰণৰ পৰম্পৰাগত সাংস্কৃতিক বৈশিষ্ট্যবিলাকে তেখেতলোকক জীয়াই ৰাখিছে। মই আশা কৰোঁ অনাগত দিনবিলাকত সোণোৱালসকলৰ এই যি সাংস্কৃতিক পৰম্পৰা আছে এইখিনিক বিশ্ব দৰবাৰলৈ তেখেতলোকে আগুৱাই লৈ যাওক। অসম চৰকাৰেও নিশ্চয় অনাগত দিনত এইখিনিক চেষ্টা কৰিব আৰু ময়ো জনপ্ৰতিনিধি হিচাপে যিমানখিনি পাৰোঁ তেখেতলোকৰ উদ্যমত ময়ো সহযোগিতা নিশ্চিতভাৱে আগবঢ়াম। বহুৱা নৃত্য প্ৰথমবাৰৰ বাবে ইয়াতে উৎপত্তি হৈছিলে বুলি কথিত আছে, কিমান দূৰ সত্য? মই ঠিক কথাখিনি সিমান ইতিহাসৰ ইমান কথা নাজানো, কিন্তু মই যিমানখিনিলৈকে কম দিনৰ ইতিহাস জানো যে এই ধমল গাঁৱতেই প্ৰথম ইতিহাস ইয়াত আৰম্ভ হৈছিলে। কিন্তু এতিয়া অসমৰ উজনি অসমৰ কেইবাখনো জিলাত পাতে, লখিমপুৰৰ ফালেও হয়, শদিয়াৰ ফালেও হয়, আমাৰ ডিব্ৰুগড় জিলাত ইয়াত দুখন জেগাত হয়। এনেধৰণে কেইবাখনো জিলাত সোণোৱালসকলে এইখিনিক বিকশাই লৈ গৈছে আৰু আমি সেইটোৱে বিচাৰিছোঁ যে প্ৰত্যেক সোণোৱাল অধ্যুষিত যিবিলাক এলেকা তেখেতলোকৰ মাজত এই অনুষ্ঠানভাগ আৰু অধিক সজীৱভাৱে আৰু অধিক পৰম পবিত্ৰভাৱে ৰাইজৰ মাজলৈ লৈ যাওক, যাতে ৰাইজে বুজি পাওক যে সোণোৱালসকলৰ এটা এনেকুৱা ধৰণৰ বৈশিষ্ট্যপূৰ্ণ এটা পৰম্পৰা আছে যাক বহুৱা নৃত্য বুলি কোৱা হয়, যিয়ে কেৱল এটা নৃত্য নহয়, য'ত ভগৱানৰ আদি দেৱতা মহাদেৱৰ ইয়াত পূজন কৰা হয়। গতিকে এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যোৱাটো প্ৰাসংগিক হৈছে। মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। বহুৱা নৃত্য পৰম্পৰাগত লোকাচাৰ বুলি কোৱা হয়, আজি আৰম্ভ কৰিছে, কি হ'ব? আজি জামিয়া, ডিব্ৰুগড় জিলাৰ জামিয়া ধমল গাঁও পৰম্পৰাগতভাৱে অতীজৰ পৰাই পালন কৰি অহা বহুৱা নাচ আজি প্ৰদৰ্শনৰ দিন। আৰু ইয়াতে এই বহুৱা নাচ লৈ আমন্ত্ৰণ জনাইছে আমাৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া। তেখেত আহিছে ইয়াতে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক কৰ্মণ্ড সোণোৱাল, আমাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিনোদ বৰাকে আদি কৰি কংগ্ৰেছৰ ছাত্ৰ সন্থাৰ সভাপতি সভানেত্ৰী সাহিত্য আশীৰ্বাদ কাৰ্যবাহী সকলো আজি নিমন্ত্ৰিত অতিথি ইয়াত উপস্থিত হৈছে। বিশেষকৈ সোণোৱাল কছাৰীসকলৰ আধ্যাত্মিক এটা পৰম্পৰা, এটা কালচাৰ, আৰু এই কালচাৰৰ লগতে ভগৱান শিৱকো আৰাধনা কৰা হয়। ইয়াৰ যি কাহিনী আপোনালোকে নিশ্চয় জানে, দক্ষ ৰজা আৰু দক্ষ ৰাণীৰ মূল কাহিনীক লৈ আজি শিৱই যি কাণ্ড কৰিলে, এই দক্ষ ৰজাৰ যজ্ঞ, এই যজ্ঞত কৰা শিৱৰ যি কাণ্ড, সেইটো আজি সোণোৱাল কছাৰীৰ পৰম্পৰাগতভাৱে সেইটো দেখুৱাই আহিছে। আৰু লগতে আমাৰ পৰম আৰাধ্য শিৱ দেৱতাক আজি উপাসনা কৰা পৰম্পৰাগতভাৱে পালন কৰি আহিছে। গতিকে ইয়াৰ যোগে সমূহ অসমবাসী ৰাইজলৈ আমি আমাৰ শুভেচ্ছা জনাইছোঁ। আজি সোণোৱাল কছাৰীসকলৰ বিশেষকৈ জামিয়া ধমল গাঁৱত প্ৰত্যেক দুবছৰৰ মূৰে এই সভাখন এই নাচটো অনুষ্ঠিত কৰি আহিছে। আৰু বিশেষকৈ অসমৰ কেইখনমান সীমিত গাঁৱতেহে এই নাচটো প্ৰদৰ্শন হৈ আহিছে। আৰু যদিও আমি সোণোৱাল কছাৰী সাহিত্য আশীৰ্বাদ পৰিষদে আৰু বহু নতুন অঞ্চললৈ এই পৰম্পৰাটো কঢ়িয়াই আনিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। লখিমপুৰ, ধেমাজি, এনেকৈ তিনিচুকীয়া জিলাতো কেইখনমান গাঁৱত এই নাচটো প্ৰদৰ্শন কৰি আহিছে। ভৱিষ্যতে নতুন প্ৰজন্মই যদি ইয়াক সঠিকভাৱে আঁকোৱালি লৈ যায়, ই এটা সোণোৱাল কছাৰীসকলৰ যি আত্মপৰিচয়, যে এই নাচৰ যোগে এটা আত্মপৰিচয় নিশ্চিতভাৱে অটুট থাকিব। গতিকে পুনৰবাৰ সকলো ৰাইজলৈ আজি যিসকল দৰ্শক শ্ৰোতা আজি বিভিন্ন বান্ধৱ আছে সকলোলৈ মই শুভেচ্ছা জনাইছোঁ।
এই সন্দৰ্ভত যিহেতু অতীজৰ পৰা আমাৰ এই জামিয়া ধামলগাঁৱত সোণোৱালসকলৰ অন্যতম কলা কৃষ্টি আধ্যাত্মিক অনুষ্ঠান বহুৱা নৃত্য হৈ আহিছে, ইয়াৰ প্ৰকৃত সময় হোৱাটো অতি জটিল। আমাৰ এই জামিয়া অঞ্চলটো অতি পুৰণা অঞ্চল, বহু শ বছৰ হৈছে ইয়াত বসবাস কৰা। আমি জানো তেতিয়াৰ পৰা কৰি আহিছে, আৰু যিহেতু আপুনি আমাৰ এই অনুষ্ঠানটো ইয়াতেই সৃষ্টি নেকি বুলি সুধিছে, এই ক্ষেত্ৰত আমি অনুমান কৰোঁ ইয়াতেই এই অনুষ্ঠান, এই বহুৱা অনুষ্ঠানৰ সৃষ্টি হৈছে। আমাৰ পূৰ্বপুৰুষসকলে কিবা আধ্যাত্মিক চিন্তা কৰি শ্ৰীমদ ভাগৱত শাস্ত্ৰ সন্মত এই অনুষ্ঠানটো তেওঁলোকে লাভ কৰিছিল ভগৱন্তৰ কৃপাত। আৰু অসমৰ যি ঠাইত বহুৱা নাচ হয় বুলি জানো, ইয়াৰ ভিতৰত খোৱাং নাহৰণি অঞ্চলৰ ৰাইজ আমাৰ ইয়াৰ পৰাই যোৱা, আৰু ইয়াৰ পৰাই সেই সংস্কৃতি কালচাৰ তেওঁলোকে লৈ গৈছে। গতিকে সেই দিশৰ পৰা আমাৰ এই জামিয়াতেই বহুৱা সৃষ্টি হোৱা বুলি আমি ক'ব খোজোঁ।